নমস্কাৰ আৰু এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। বহুতে সুধি আছে মোক মেছেজ বা ফোন যোগে বহুতে সুধি আছে যে তাতে যিটো ভেৰিফিকেশ্যন লিষ্ট পাব্লিছ হৈছিলে তাতে লিখা আছে যে NXR1 বুলি, যে NXR1টো কি হয় আৰু সেইটো ক'ত পাম বা এইটো কি কৰিব লাগিব বা কি ডকুমেণ্টছ লগত লৈ যাব লাগিব, এই সকলো কথা মই আপোনালোকক জনাম। ভিডিঅ'টো লাষ্টলৈকে আপোনালোকে চাব। প্ৰথম কথা হ'ল NXR1টো হ'ল আপোনাৰ অসমৰ যেনেকুৱা GTP যিটো আছে, এইটো হ'ল চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম এটা বা আপোনাৰ স্মল ফেমিলি নৰ্মছ যিটো আছে। যদি আপুনি বিয়া পাতিছে তেতিয়াহ'লে আপোনালোকৰ কিমানটা ল'ৰা ছোৱালী বা আপোনালোকৰ ফেমিলিত কিমান আছে সেই ডিটেইলছখিনি বিচাৰিছে আপোনাৰ। সেইখিনি হ'ল আপোনাৰ NXR1টো। আৰু আপুনি ইয়াতে দিব লাগিব যে আপোনালোকে চাইল্ড মেৰেজ কৰিছে নেকি বা যাৰ লগত বিয়া হৈছে সেইটো এডাল্ট হয়নে নহয় বা 18 বছৰৰ ওপৰত হয়নে নহয় বা সেইখিনি ডিটেইলছ বিচাৰিছে। আৰু আপোনাৰ যদি বিয়া পাতিছে আপোনাৰ ল'ৰা ছোৱালী কেইজন আছে সেই ডিটেইলছ বা ইয়াৰ এটা ডিক্লেৰেশ্যনটো বিচাৰিছে। সেইটো হ'ল NXR1টো ফৰ্মটো। মই ডেছক্ৰিপশ্যনত ফৰ্মটো দি দিম, যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে তাৰ পৰা পাই যাব। এতিয়া ছেকেণ্ড কথা আহোঁ যে বহুতে কৈ আছে যে ডকুমেণ্টছ কি লাগিব বহুতে, আৰু ইয়াতে বহুতে মিছ আণ্ডাৰষ্টেণ্ডিং হৈ আছে যে BTCত 5800 কেণ্ডিডেট বহুতে ভাবি আছে। 5800 কেণ্ডিডেট নহয়, তাতে BTC আৰু নন BTC দুটা মিলি কেণ্ডিডেট আছে 5800, আৰু সেই 5800ৰ ভিতৰতে নন BTCৰ কেণ্ডিডেটকো তাতে মানে এটাচ কৰি দিছে। তো তাৰে ভিতৰত যিখিনি BTC সেইখিনি আহিব BTC যিটো কেণ্ডিডেটসকল ভেৰিফিকেশ্যনত, আৰু যিটো নন BTCৰ ভেৰিফিকেশ্যন ডেট সেইখিনিত সেই ৰোল নম্বৰত যিখিনি নন BTC কেণ্ডিডেট আছে সেইখিনি সেই ভেৰিফিকেশ্যন ডেটত আহিব। আৰু ডকুমেণ্টছ যিহেতু আছে আপোনালোকৰ যি ডকুমেণ্টছ আছে মেট্ৰিকৰ পৰা BEdৰ স্পেচিয়েলি BEdৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট, প্ৰফেশ্যনেল চাৰ্টিফিকেট বা চাৰ্টিফিকেট, ৰেজিষ্ট্ৰেশ্যন, এই বস্তুখিনি লৈ আহিলে হৈ যাব আপোনালোকৰ। আৰু মেইন এটা গুৰুত্বপূৰ্ণ কথা PRC, আপোনালোকৰ PRCটো মেণ্ডেটৰী হ'ব। PRCটো আপোনালোকে BTC যদি বাসিন্দা হয় আপোনালোকে PRCটো লৈ আহিব লাগিব। আৰু যদি অসম BTCত নহয়, PRC নাই, তেতিয়াহ'লে BTCত আপোনালোকে ফল্চকৈ যদি কৰিছে তেতিয়াহ'লে তাতে ধৰা পৰি যাব। PRCটো মেণ্ডেটৰী হয়, আপোনালোকে PRCটো লৈ আহিব, যিহেতু আপোনালোকে অনলাইন কৰাৰ সময়ত সেই ডকুমেণ্টখিনি আপোনালোকে আপলোড কৰিছিলে, তো সেইখিনি মেণ্ডেটৰী হয়। তো এইখিনি বস্তুৱে আপোনালোকে লগত লৈ আহিব। আৰু কাৰোবাৰ যদি কিবা ডাউট আছে মোৰ ইউটিউবত নাম্বাৰটো দিয়া আছে, আপোনালোকে মেছেজ কৰিব, ফোন নকৰিব পাৰ্থপক্ষে। তাতে মই যিমান পাৰোঁ আপোনালোকক ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম বা আপোনালোকক যিমানখিনি ইনফৰ্মেশ্যন লাগে মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। আজি ভিডিঅ' এইখিনিয়ে আছিল, আৰু নেক্সট ভিডিঅ' আকৌ আহিব। যদি কিবা তেনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন পাওঁ আপোনালোকক জনাম। থেংক ইউ।